তোমালোক দুইটাই অলৰেডি ডিসিশন ললাই দুইটাকে ব্লক কৰিছা দুইটাকে এৰিম বুলি বা সম্পৰ্কটো শেষ কৰিম বুলি ডিসাইড কৰিলাই ইয়াত আৰু মোৰ ক'বলগীয়া কি থাকিব যেতিয়া অলৰেডি তোমালোকে ডিসাইড কৰিলা সো সেই ডিসিশনটো এটা মেইনটেইন কৰা যদি তোমালোক দুইটাই ঠিক কৰিছাই যে দুইটাই নাথাকা দুইটাই বেলেগ হৈ যাবা তো আলটিমেটলি যদি ডিসিশনটো লৈছা ইয়াৰ পিছত তো আৰু কৰিবলগীয়া একোই নাই সো ইউ হ্যাভ টু ষ্টিক অন টু দ্য ডিসিশন কিন্তু যেটো ইস্যু তোমালোকে দিছা বা যেটো ইস্যু হৈছে সেই ইস্যুটো মই একেবাৰে নাজানো ইমান ডাঙৰ ইস্যু বুলি মই ভবাও নাছিলো বা ভাবিবও নিবিচাৰো কাৰণ ডিসটেন্স এটা যে ইস্যু হ'ব পাৰে তাকো অসমৰ ভিতৰতে হেতু মই নাজানো কিন্তু আন্টিৰ প্ৰবাবলি মাইন্ডসেটটো বেলেগ বা আন্টি সকে অলপ বেলেগকে ভাবিছে হেতু কাৰণে তেওঁ বিচৰা নাই কিন্তু তাৰ পিছত যেতিয়া তোমালোক দুইটা ৰেসপেক্ট কৰি পেলাই আন্টিৰ ডিসিশনটো ৰেসপেক্ট কৰি ডিসিশন এটা অলৰেডি লৈছা যে তোমালোক দুইটা সম্পৰ্কত নাথাকা ইয়াত আৰু মই কি কম সো আই উড সে ষ্টে ষ্ট্ৰং আৰু ডিসিশনটো যেটো লৈছা হেতু মেইনটেইন কৰা হেতুৱে কথা আৰু বাকিটো ইয়াত ক'বলগীয়া মোৰ একোই নাই